নামটো ক'ব নোৱাৰে কংগ্ৰেছী বুলি দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছী বুলি দাবী কৰে তেওঁ কংগ্ৰেছী নেকি নামটো কওক ইমানখিনি কংগ্ৰেছীৰ ভিতৰত তেওঁলোকৰ কংগ্ৰেছ নহয় এইসকল কংগ্ৰেছী যিসকলে যোৱাকালি নিজকে কংগ্ৰেছ বুলি কৈছে আজি আমি আহা বুলি শুনি সেই তাত বিজেপি ফ্লেগ লগাই পেলাই ৰখিছেনে নাই আপোনালোকে এইটো নিজো কৰিব আজি পঞ্চায়তৰ সভাপতি হিচাপে তেওঁলোকে বিজেপিৰ ফ্লেগ লগাই আঁচনি দিম বুলি কৈ তেওঁলোকে মানুহ দিবলৈ নোৱাৰিলে সেইকেইটাইতো যোৱাকালি আহি ইয়াত কৈছে আপোনালোকে ক'ব নোৱাৰে যিকেইটাই আপোনাৰ আজি ইয়াত আহি কৈছে কংগ্ৰেছৰ কি তেওঁ মণ্ডল কংগ্ৰেছৰ প্ৰেচিডেণ্ট আছে নেকি তেওঁলোকৰ বুথ কমিটিৰ প্ৰেচিডেণ্ট আছে নেকি যুৱ কংগ্ৰেছৰ আছে নেকি NSUৰ আছে নেকি মহিলা কংগ্ৰেছ আছে নেকি সেৱা দল আছে নেকি কি কংগ্ৰেছী তেওঁলোক এইটোৱেই কংগ্ৰেছী যে হিমন্ত ৰূপী কংগ্ৰেছী আপোনালোকে পাহৰিলে আপোনালোকৰ বয়সটো কম 2001 চনত ৰকিবুল হুছেইনক অযোগ্য বুলি একেধৰণে ৰিপিট হৈছে 12জন প্ৰাৰ্থী ওলাইছিল আমাৰ বিৰোধী পক্ষই সেই সময়ত AGP আছিল আৰু সেই সময়ত মোৰ বিৰুদ্ধে এটা ষড়যন্ত্ৰ কৰি 11জন একত্ৰিত হৈছিল তৰুণ গগৈ ডাঙৰীয়াই ধৰিব পাৰিছিল তেওঁ ইয়াৰ লোকসভাৰ সদস্য আছিল 11জনক বাদ দি অযোগ্য ৰকিবুল হুছেইনক 2001 চনত দিছিল তাৰ পৰৱৰ্তী সময়ত এই অযোগ্য ৰকিবুল হুছেইনে প্ৰমাণ কৰিব পাৰিছেনে নাই আপোনালোকে দেখিছিল যে 2001 চনতো ৰাইজে আঁকোৱালি লৈছিল আজিৰ এই ডিলিমিটেশ্যনৰ সামগ্ৰী নহয় সকলো জাতি জনগোষ্ঠী থকা আমাৰ সামগ্ৰীত য'ত কেতিয়াবা AGP জিকে য'ত কেতিয়াবা কংগ্ৰেছ জিকে একে লেঠাৰীয়ে কংগ্ৰেছত 5বাৰকৈ মোক অযোগ্য ৰকিবুল হুছেইনক জিকাইছিল 11জন এই সময় প্ৰাৰ্থীক বাদ দি ৰকিবুল হুছেইনক জিকাইছিল পৰৱৰ্তী সময়ত কি সামগ্ৰী সমষ্টিক 126টা সমষ্টিৰ ভিতৰত লেখত ল'বলগীয়া সমষ্টিত পৰিণত কৰিছিলে যি অযোগ্য ৰকিবুল হুছেইনে শক্তিশালী সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী প্ৰফুল্ল কুমাৰ মহন্তকো পৰাস্ত কৰিছিল এই একেধৰণেৰে যেতিয়া আপোনাৰ গৌৰৱ গগৈ ডাঙৰীয়া আহিছিলে গৌৰৱ গগৈ ডাঙৰীয়াক কিমান তুচ্ছ তাচ্ছিল্য কৰিলে অযোগ্য প্ৰাৰ্থী বুলি হাঁহিলে সেই গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া লোকসভাত আজি বক্তৃতা দিবলৈ উঠে বিৰোধী আজি আপোনাৰ নিশ্চুপ হৈ লয় আজি তইফে তলত চাই থাকিবলগীয়া হয় তেওঁ যোগ্য নে অযোগ্য সেইটো আজি আপোনালোকে দেখিছে গৌৰৱ গগৈ অহাৰ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ আজি ভূমিকম্প এইটো আজি মই যেতিয়া কথা ক'ব ওলাইছিলোঁ তেতিয়া বিজেপিৰ নাম লোৱাৰ লগে লগে ভগৱানেও আমাক গ্ৰহণ কৰিছে আৰু সেইসকলক এই আমাৰ পৃথিৱী কপাই তেখেতসকলক কৈছে যে তোমালোকে এই দুখীয়া মানুহৰ ওপৰত অত্যাচাৰ কৰা এই ধৰণৰ ষড়যন্ত্ৰ নকৰিবা ৰাহুল গান্ধীৰ কথা কওক এই ৰাহুল গান্ধীক অযোগ্য বুলি কোৱাৰ পাছত এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই খোজকাঢ়ি বিভিন্ন ধৰণে মানুহৰ লগত আপোনাৰ সম্বন্ধ কৰি এই যে ভোট চুৰ কৰিলে সেইটো আপোনাৰ উলিয়ালে ৰাহুল গান্ধী ডাঙৰীয়াই এতিয়া ৰাহুল গান্ধী ডাঙৰীয়াই পাৰ্লিয়ামেণ্টত থিয় হোৱাৰ লগে লগে বিৰোধী আমাৰ যিটো সাহস পক্ষ আমাৰ বিৰোধী এইসকলে এতিয়া নিশ্চয় আপোনালোকে ইতিহাস পঢ়িব এই ইন্দিৰা গান্ধীক বিৰোধী পক্ষই বিভিন্ন ধৰণৰ তুচ্ছ তাচ্ছিল্য কৰিছিল পিছত ইন্দিৰা গান্ধীয়ে যেতিয়া কথা কয় আমেৰিকাৰ ৰাষ্ট্ৰপতিও শুনিবলৈ বাধ্য হয় গতিকে এই ধৰণৰ কথা বতৰাবিলাক এটা ষড়যন্ত্ৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন কাৰচাজি যোৱাকালি যিসকলে নিজকে কংগ্ৰেছ বুলি কৈছে নাম এটা ক'ব নোৱাৰে পদটো ক'ব নোৱাৰে আপোনালোকেও সেইজনে আজি বিজেপিৰ ফ্লেগ লগাই আজি আমাক মিটিঙৰ আগত তেওঁলোকৰ মানুহখিনি লৈ যাবলৈ ওলাইছিল তেওঁলোকক বাদ দি হাজাৰ মানুহ আহিছে সেইকাৰণে মই ভাবিলোঁ যে হেষ্ট হওক যদি নহয় মোক আজি ইয়াত ক'বহি ইয়াত আকৌ মই নোকোৱাকৈ আজি আমাৰ কংগ্ৰেছৰ প্ৰাৰ্থী আপোনাৰ লৈ পেলাই আলোচনা কৰে আমিতো কৈছোঁ যে জোৰ নহয় আমি কংগ্ৰেছৰ প্ৰাৰ্থীক আমি সমৰ্থন কৰোঁ যেহেতু দেখিবলৈ পোৱা গৈছিল যে সংবাদ চামগুৰি সমষ্টিৰ নতুন ৰূপহী এলেকাৰ পৰা মোক ফোন কৰি ক'লে যে আমি আজি এখন বুথ কমিটি গঠনৰ সভা কৰিব বিচাৰিছোঁ মই সেই সময়ত আছিলোঁ কোকৰাঝাৰৰ ৰেলেৰে আহি আছিলোঁ ৰাতি 12টা বজাত মই আহি নগাঁও পাইছোঁ এক ৰাতিৰ ভিতৰত বৰষুণ তাৰপিছতো যুদ্ধকালীন প্ৰক্ৰিয়ালে এনেদৰে ৰভা কৰি মহিলা পুৰুষ সমন্বিতে যিদৰে কংগ্ৰেছৰ মানুহে আহি বুথ কমিটি গঠন কৰিছে মই ভাবোঁ যে ৰেকৰ্ড সংখ্যক ভোটত এই চামগুৰি সমষ্টিত এইবাৰ কংগ্ৰেছ পাৰ্টি জিকিব অকল চামগুৰিতে নহয় মই গৈছোঁ গোলোকগঞ্জত তাতো দেখিছোঁ কুচৰাজবংশী লোকসকলে ন্যায্য প্ৰাপ্যৰ কাৰণে ৰাস্তাত নামি দাবী কৰাৰ ফলত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানুহবিলাকক গৰুকে পিটিছিল তাৰ প্ৰতিবাদত আজি দলে বলে কংগ্ৰেছত অংশগ্ৰহণ কৰিছে উজনিতো দেখিছোঁ বিভিন্ন ধৰণেৰে জোৰ প্ৰশাসন হৈছে মৰাদ মতক মানুহে ন্যায্য প্ৰাপ্যৰ কাৰণে আজি ৰাজপথলৈ নামিছে চুতীয়া সম্প্ৰদায়ৰ মানুহসকলো ৰাজপথলৈ নামিছে নিজস্ব তেওঁৰ গণতান্ত্ৰিক যিটো দাবী সেই দাবী তেওঁলোকে পালন কৰিবৰ কাৰণে আজি দেখিছোঁ বঙালী হিন্দু মানুহখিনিও নিজৰ ন্যায্য প্ৰাপ্যৰ কাৰণে
আজি আপোনাৰ ৰাস্তাত নামিবলগীয়া হৈছে। আজি ইমান কম সময়ৰ ভিতৰত ইমান সংখ্যক লোক আজি কংগ্ৰেছৰ সভালৈ আহিছে, যিসকলে কষ্টত আহিছে, বুথ কমিটি কৰিছে, সঁচা অৰ্থত কংগ্ৰেছ কৰিছে, সেইসকলক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ মাজতো ভাগটো এবাৰ এচামে নুৰুলদাক ভাল পায়, এচামে বেয়া পায়। মই যদি আকৌ নুৰুলদাৰ বিকাশক হেৰিং কেইদিনমান চলাব পাৰিব, আপোনালোকে গোটেই কথাখিনি জানে আৰু মোৰ মুখেৰে ওলাব বিচাৰিছে। কোনে কি কৰিছে নাজানে জানো? আপোনালোকে যি জানে সেইটোৱে এনালাইচিছ কৰে, মিছা দোষ নপঠিয়াব। কালি আপোনালোকে যিসকলে কংগ্ৰেছী বুলি পঠিয়ালে আপোনালোকেতো জানে, নাজানে জানো? আৰে তুমি নাজানা জানো? সেইসকল কংগ্ৰেছৰ নে নহয় নাজানে জানো? যদি হয় তেতিয়াহ'লে এইকেইটাৰ নামটো ক'ব লাগে, পদটো ক'ব লাগে। এতিয়া মই যদি কওঁ যে বিজেপিক আমি হিমন্ত বিশ্ব শৰ্মাক বিজেপিৰ পৰা আমি মুখ্যমন্ত্ৰীৰ পৰা আঁতৰাব বিচাৰিছোঁ, সেইটো কৈ দিবা নেকি যে বিজেপিৰ মাজত এটা ভাগ হৈছে, বিজেপিৰ মাজত ভাগ হৈছে? মই বিজেপি নে কংগ্ৰেছ সেইটো বিচাৰ কৰি নাচাবা নেকি? মই বিজেপিৰ পদ কি আছে সেইটো নাচাবা নেকি? যিহেতু কালি এটা কথা কৈছে যে কংগ্ৰেছৰ পৰা লাঞ্ছিত বঞ্চিত হোৱা মানে যিকেইজন কংগ্ৰেছী আছিল, এই ভাষাটো, এই লাঞ্ছিত বঞ্চিত হোৱাৰ ভাষাটো হিমন্ত বিশ্ব শৰ্মা। কংগ্ৰেছৰ পৰা ইমানখিনি লৈ এই ইমানখিনি কৰাৰ পিছতো কংগ্ৰেছৰ পৰা লাঞ্ছিত বাঞ্ছিত হোৱা এই কথাখিনি হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ এই গ্ৰুপৰ মানুহখিনি।